আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আজি মই আপোনালোকক যেতিয়া কাইলৈকে যেতিয়া লিকুইড ডায়েট কৰি আছিলোঁ, সেই লিকুইড ডায়েটটো কৰি থাকোঁতে মই দিনটোত কি কি খাইছিলোঁ সেইটোৰ ওপৰত আজি ক'ম। ভিডিঅ'টো কৰাৰ উদ্দেশ্য হ'ল দুগৰাকী নে তিনিগৰাকীমান সখীয়ে মোক ইনবক্সত মেছেজ কৰি সুধিছিলে যে লিকুইড যেতিয়া ডায়েট মই কৰি থাকোঁ তেতিয়া দিনটোত কোনটো সময়ত কি খাওঁ সেইটো অকণমান ভালকৈ জানিবলৈ মন গৈছে, ৰিকুৱেষ্ট কৰিছিলে। চ' ভাবিলোঁ এই কথাটো চাগে আৰু বহুত কেইগৰাকীৰ মনত চাগে আহিছে যে কোনটো সময়ত কি ড্ৰিংক ল'লে বেছি ফল ভাল হ'ব। চ' ভাবিলোঁ আজি সেইটো কাৰণে ভিডিঅ'টো আপোনালোকক কৰি কওঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কিখিনি খাওঁ। প্ৰথম ৰাতিপুৱা শুই উঠি আপোনাৰ 6:45, 7টামান বজাত মই আৰ্লি মৰ্ণিং ড্ৰিংক লওঁ। সেইটো হৈছে আপোনাৰ জিৰা, চফ, আদা এনেকৈ মিক্স কৰি যিটো পানী, সেই পানীটো আপোনাক ৰেচিপি দিছিলোঁ, আপোনালোকে চাব। সেইটো হৈছে আৰ্লি মৰ্ণিং ড্ৰিংক। তাৰপিছত 9টা বজাত মই চিম্পল ব্লেক টি লওঁ। কেতিয়াবা অকণমান নেমু চেপি লওঁ, কেতিয়াবা চিম্পল ব্লেক টি লৈ লওঁ। তাৰপিছত 11টা বজাত জুচ লওঁ। সেই জুচটো আপোনাৰ কেতিয়াবা এপল স্পিনাচ হয়, কেতিয়াবা এপল কেৰট হয়, কেতিয়াবা অকল কেৰট স্পিনাচ হয়, কেতিয়াবা অনলি স্পিনাচ হয়, তেনেকুৱা তেনেকুৱা যিখিনি এতিয়া পাচলি যিখিনি এভেইলেবল, ধৰক আপুনি যিখিনি বস্তু জুচ খাব পাৰে তেনেকুৱা। আৰু মাজতে দুদিনমান এনেকৈ কোমোৰা এনেকুৱা কিবা কিবি মিক্স কৰি খাইছিলোঁ। এবাৰ তিয়ঁহ খাইছিলোঁ, এবাৰ লাও মিক্স কৰি তেনেকৈ ৰেচিপিকেইটা মই আপোনালোকক দিছিলোঁ, আপোনালোকে চাবচোন এবাৰ। ফেচবুকত দিছিলোঁ, একাউণ্টত আছে, আপোনালোকে চাব। তাৰপিছত নেক্সট হ'ল আপোনাৰ 2টা বজাত, 11টা বজাত আপোনাৰ সেই জুচটো ল'লোঁ। 1 ঘণ্টা গেপ দি 2টামান বজাত মই খাওঁ আপোনাৰ লাঞ্চৰ টাইমটোত মই লওঁ স্মুদি। স্মুদিত আপোনাৰ অ'টছ, কেতিয়াবা এপল থাকে, কেতিয়াবা অ'টছ বানানা থাকে, কেতিয়াবা চিম্পল অ'টছ ডেটছ থাকে, তেনেকুৱা আৰু। তাত খালি কেতিয়াবা মই চিনেমন পাউডাৰ অকণ দি দিওঁ, তেতিয়া টেষ্টটো বেছি ইম্প্ৰুভ হয়। সেয়া হ'ল 2টা বজাত লাঞ্চৰ জেগাত। তাৰপৰা আহোঁ 4টা বজাত। 4টা বজাত নৰ্মেল ব্লেক টি লওঁ, একো বেলেগ নিমিলাওঁ, জাষ্ট চিম্পল ব্লেক টি। তাৰপিছত 6টা বজাত কেতিয়াবা কি হয় হাৰ্বেল টি লওঁ, কেতিয়াবা অকল জুচকে লৈ লওঁ। হাৰ্বেল টি আপোনালোকৰ ৰেচিপি দিছিলোঁ। হাৰ্বেল টিৰ ভিতৰত মই কেতিয়াবা লওঁ হিবিস্কাছ ফ্লাৱাৰ টি, ৰেড টি, ক্লিটৰিয়া ফ্লাৱাৰ টি, ব্লু টি আৰু কেতিয়াবা এপল চিনেমন টি বা কেতিয়াবা চিম্পল চিনেমন টি লৈ লওঁ। সেইটো হ'ল হাৰ্বেল টি। সেইটো ফেট কাটাৰৰ কাৰণেই হয়। সেইটো ইমান বেছি ষ্ট্ৰং নাথাকে, কিন্তু হোল বডি পিউৰিফাই কৰে আৰু বস্তুটো ইম্প্ৰুভ কৰে ডাইজেষ্টিভ চিষ্টেমটো, আৰু ৱেইট লছৰ প্ৰগ্ৰেছটো অকণমান আৰু ইম্প্ৰুভ কৰি দিয়ে। সেইটো হৈছে। তাৰপিছত 8টামান বজাত কেতিয়াবা হয় তেনেকৈ আপোনালোকক যিটো কৈছোঁ লাইট বাৰ্ণাৰ এটা ড্ৰিংক আছে, মই কৈছোঁ নে পাহৰিলোঁ। একদম লাইট আপোনাৰ ফেট বাৰ্ণাৰ ড্ৰিংকৰ ভিতৰত পৰে। সেইটো হৈছে আপোনাৰ কেতিয়াবা চফ ৱাটাৰ, কেতিয়াবা জিৰা ৱাটাৰ, কেতিয়াবা চিম্পল গৰম পানীত নেমু আৰু হানি মিলাই পেলাই যিটো লেমন হানি ৱাটাৰ তেনেকৈ খাওঁ। সেইটো হৈছে একদম লাইট ফেট বাৰ্ণাৰ বুলি নহয় আৰু, এটা ডিটক্স ৱাটাৰ ভিতৰতে পৰিব বুলি ক'ব পাৰি আৰু তেনেকুৱা। একেবাৰে 9টা 9:30মান বজাত যিটো একদম বেড টাইমত যিটো ফেট বাৰ্ণাৰ ড্ৰিংক আছিলে সেইটো লওঁ। সেইটো ৰেচিপি আপোনালোকক দিছিলোঁ। সেই ড্ৰিংকটো মই আদা, নেমু, হালধি আৰু ডালচেনি এনেকৈ মিক্স কৰি এটা ড্ৰিংক বনাওঁ। সেইটো আপোনালোকৰ ৰেচিপি দিছোঁ, আপোনালোকে চাব। সেয়াই লিকুইড ডায়েট কৰি থাকোঁতে দিনটোত মই মুঠতে সেইকেইটা বস্তুৱেই লৈছিলোঁ আৰু বেলেগ বস্তু নাই লোৱা। তথাপি আপোনালোকে যদি মন কৰিছে আকৌ মই ভিডিঅ'কেইটা দিব লাগে ৰেচিপিকেইটা, তেতিয়াহ'লে মই আকৌ দিম। আপোনালোকে মোক কমেণ্টত জনাব। যদি ৰেচিপিকেইটা আপোনালোকে যদি পাহৰিছে বা বিচাৰি পোৱা নাই বা এনেকুৱা যদি আকৌ জানিবলৈ মন কৰিছে তেতিয়াহ'লে ক'ব, মই আকৌ ভিডিঅ' আকাৰ আপোনালোকক দেখাম। মই মোবাইলতে ছেভ কৰি থৈছোঁ, আপোনালোকে চাব পাৰিব। আজিলৈ সিমানেই, বেলেগ ক'বলগীয়া নাই। নেক্সট ভিডিঅ'ত মই এইকেইদিনত যিটো গেপ দিছোঁ, মই লিকুইড ডায়েট নাই লোৱাতো আজিৰ পৰা। চ' এইকেইদিনত যিখিনি ৰেচিপি মই ট্ৰাই কৰিছোঁ, খাইছোঁ, সেইকেইটাৰ ভিডিঅ' মই আপোনালোকক নেক্সট ভিডিঅ'ত দিম, আপোনালোকে চাব। সেইটো অকল ডায়েট কৰিবলৈ পেলাই নহয়, নৰ্মেলি যেতিয়া আপোনালোকেও স্নেক আকাৰত খাব পাৰে। মই যেনিবা হেভি হিচাপত লৈছোঁ, আপোনালোকে যেনিবা সেই বস্তুটো স্নেক হিচাপত ল'ব পাৰে। সেইটো কোনো কথা নাই, চবে ল'ব পাৰে। সেয়াই ক'বলৈ আছিলে। আজিলৈ ইমানেই। ধন্যবাদ।